11:30 বজাত আমাৰ সকলোৰে মৰমৰ আৰু আদৰৰ জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ দিল্লী বিমানবন্দৰত আহি উপস্থিত হ'ব। দিল্লী বিমানবন্দৰত তেখেতৰ যি আপোনালোকে জানে যে তেখেতৰ পাছপোৰ্ট আছে, তেখেতৰ ডকুমেণ্টেশ্যন আছে, সেই গোটেইখিনি ডকুমেণ্টেশ্যন কৰোঁতে আমাক প্ৰায় 1.5 ঘণ্টা সময় লাগিব। আমি আশা কৰিছোঁ যে প্ৰায় 1:30 বজাৰ বা 2 বজাৰ ভিতৰত আমি জুবিন গাৰ্গক বা তেওঁৰ পাৰ্থিৱ শৰীৰক গুৱাহাটীলৈ পঠিয়াব পাৰিম। নতুন দিল্লীত যাতে তেখেতৰ আন্তঃৰাষ্ট্ৰীয় বিমানৰ পৰা ঘৰুৱা বিমানলৈ অহা বা চাৰ্টাৰ্ড ফ্লাইটলৈকে অহা সেই প্ৰচেষ্টাত যাতে কোনো খামখেয়ালি নহয়, অযথা বিলম্ব নহয়, তাৰ কাৰণে মই নিজে আৰু মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আমি বিমানবন্দৰতে থাকিম আৰু তেওঁৰ পাৰ্থিৱ শৰীৰৰ লগত গুৱাহাটীলৈ পবিত্ৰ মাৰ্ঘেৰিটাও উভতি যাব। আৰু মই আশা কৰিছোঁ যে ৰাতিপুৱাই মই কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি গোটেই আমি কি ব্যৱস্থা লৈছোঁ তেখেতক অৱগত কৰি দুপৰীয়ালৈ ময়ো গুৱাহাটী উভতি যাম আৰু জুবিনক এতিয়া ৰাতিটো আমি জুবিনৰ লগতে থাকিম আৰু পাৰ্থিৱ শৰীৰৰ লগত পবিত্ৰ মাৰ্ঘেৰিটা নিজেও যাব। গুৱাহাটী বিমানবন্দৰত বা যি ব্যৱস্থা ল'ব লাগে গোটেইখিনি আমি পৰিকল্পনা কৰি আছোঁ।